নমস্কাৰ বৰডুমচা লাইফৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। আজি খুব ধুনীয়াকৈ এটা চাংঘৰত আহিছোঁ আৰু এই চাংঘৰটো কি কাৰণে সজোৱা হৈছে আমি সবিশেষ জনাম। মই বৰ্তমান উপস্থিত আছোঁ মাৰ্ঘেৰিটাত আৰু মাৰ্ঘেৰিটাত খুব ধুনীয়াকৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী উদযাপন কৰিবলৈ গৈ আছে মেডাম মেফি। আৰু এই মেডাম মেফিৰ কিছু পৰিৱেশ মই আপোনালোকক আগতীয়াকৈ দেখুৱাব বিচাৰিছোঁ। ইয়াত কি বনাইছে মানে এখন এইটো বস্তু বাহিনী থোৱাৰ কাৰণে বস্তু বাহিনী থোৱাৰ কাৰণে আচলতে এইটো গোটেইটো ৰান্ধনীশাল হ'ব যেন পাইছোঁ। চাংমাই শাল হয় নিশ্চয় ইয়াত চাংমাই শাল বনাই আছে। ইয়াত আমাৰ ককাইদেউসকলেও খুব ব্যস্ত হৈ আছে। চাওক আমি পোনপটীয়াভাৱে দেখুৱাব বিচাৰিছোঁ ইয়াত আচলতে বাঁহেৰে কি নিৰ্মাণ কৰি আছে। ইয়াত খাও থবৰ কাৰণে এখন চাং মানে খাও থবৰ কাৰণে মানে ভাত খাওঁ মানে ভাত এটা নতুন কথা শিকিছোঁ। আহোম ভাষাত খাওঁ মানে ভাত হয় আৰু ভাত ৰাখিবৰ কাৰণে আচলতে এই ব্যৱস্থাসমূহ কৰি আছে। আমি ইয়াৰ পৰা আপোনালোকক জনাব বিচাৰোঁ ইতিমধ্যে দেখিছে এয়া খৰি পূৰা কাটি ৰাখিছে আৰু কাষতে সেইটো কি পানীৰ যোগান নহয় জানো। ইফালে ইতিমধ্যে দেখিছে খুব ধুনীয়াকৈ পানীৰ যোগানৰ কাৰণে ব্যৱস্থাও আছে, আগৰ পৰাই আছে আৰু ইয়াৰ বৰ্তমান পূৰা মানে চাফ চিকুণ কৰি ৰাখিছে। তাৰোপৰি আমি অকণমান দূৰৰ ফালে দেখুৱাব বিচাৰিছোঁ চৌপাশটো খুব ধুনীয়া আচলতে এটা পৰিৱেশত আছোঁ। আৰু এই পৰিৱেশৰ মাজতে আমাৰ মাৰ্ঘেৰিটাৰ যুৱ ব্যৱসায়ী তথা বিশিষ্ট ব্যৱসায়ী ৰূপম দাকো দেখিছোঁ। আমি ৰূপম দাৰ ওচৰলৈ যাব বিচাৰিছোঁ। ৰূপম দা নমস্কাৰ। আপোনালোক পূৰা ব্যস্ত হৈ আছে ন? হয়। আচলতে অনুষ্ঠানটো খুব বিশাল হ'ব যেন অনুভৱ হৈছে। বিশালকৈ আয়োজন কৰিছে নেকি? হয়, আগতকৈ বহুত ডাঙৰকৈ হ'ব মেডাম মেফি এবাৰ আৰু সকলো অসমবাসী ৰাইজলৈ নিমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ এই মাৰ্ঘেৰিটা মেডাম মেফি আহি চবেই যাতে উপভোগ কৰে আৰু আগতীয়াকৈ সকলো অসমবাসী ৰাইজলৈ মেডাম মেফি শুভেচ্ছা জনালোঁ। নিশ্চয়। এই একজেক্ট এই লোকেশ্যনটোৰ নাম কি হয়? একজেক্ট লোকেশ্যনটো হৈ গ'ল বৰগোলাই নিউ কলনী বুলি জেগাডোখৰ নামটো। নিশ্চয় আপোনালোকে এই স্থানলৈ আহিব আৰু স্থানলৈ অহাৰ লগে লগে এই মেডাম মেফি কিমান তাৰিখত আছিল? আপোনাৰ 30 তাৰিখৰ পৰা পূজা ষ্টাৰ্ট হ'ব 31 তাৰিখলৈকে দুদিনীয়া কাৰ্যসূচী। আৰু যিহেতু আমাৰ নিজৰ গায়ক এজন আছে লোহিত গগৈ আমাৰ জ্ঞাতি, তেখেত আহি গীত গাবহি। আৰু 30 আৰু 31 জানুৱাৰী ন? নিশ্চয় ধন্যবাদ কয়তো। আমি অকণমান আগবাঢ়ি যাম আৰু যিহেতু খুব ধুনীয়াকৈ এটা চাংঘৰো নিৰ্মাণ কৰিছে আমি চাংঘৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বাঁহ আৰু পাতেৰে আৰু তলৰ অংশ কিন্তু পকী খুব ধুনীয়াকৈ সজাই তুলিছে। যি কি নহওক আমি এয়া মাত্ৰ প্ৰস্তুতিহে দেখুৱাইছোঁ আপোনালোকক। পৰৱৰ্তী সময়ত এয়া কিন্তু সৌন্দৰ্যতা 100 গুণে বৃদ্ধি হ'ব এই কথা কিন্তু নিশ্চিতভাৱে ক'ব পাৰি। এইটো কাৰণে যিহেতু ইতিমধ্যে দেখিছে চৌপাশটো সকলোৱে ব্যস্ত হৈ আছে আৰু সেই ব্যস্ত হৈ থকাৰ মাজতে কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈও চেষ্টা কৰিছোঁ। যিটো চাংঘৰ নিৰ্মাণ কৰি আছে এইফালে আমাৰ দাদাসকলে খুব ধুনীয়াকৈ ব্যস্ত হৈ আছে। দাদা এইটো কি বনাইছে? এইটো এই চাংঘৰৰ কাৰণে জখলা বনাই আছোঁ। জখলা হয়। আৰু মই যে আপোনালোক চিৰি বুলি কয় ন? আচলতে যি নহওক এই চাংঘৰটোত উঠিবলৈ এতিয়া ব্যৱস্থা নাই, কিন্তু চাংঘৰত উঠিবৰ কাৰণে এই ব্যৱস্থাখন কৰি থকা হৈছে। পৰৱৰ্তী সময়ত আমি ওপৰলৈ উঠিম। 30 তাৰিখে আহিব 31 তাৰিখে আহিব উঠিবলৈ পোৱা যাব। দাদা খুব ধুনীয়াকৈ ব্যস্ত হৈ আছে, কি ক'ব বিচাৰিব? কি ক'ব বিচাৰিম আৰু আমাৰ মানে মেডাম মেফিৰ কাৰণে ব্যস্ত হ'বই লাগিব। আৰু মেডাম মেফিত মানুহে কয় গাহৰি আৰু ৰহি পোৱা যায় সাঁজ? পোৱা যায়। হয় পূজাত দৰকাৰ হয় নহয়? পূজাত দৰকাৰ হয়, এনেই দিয়াও হয় মানে খাবলৈ চবকে। আলহী অতিথিৰ কাৰণে ব্যৱস্থা কৰা হ'ব। নিশ্চয় আলহী অতিথি সকলো আহিব আৰু যি দুদিনীয়াকৈ মাৰ্ঘেৰিটাত আয়োজন কৰিছে মেডাম মেফি অন্য বৰ্ষৰ তুলনাত এইবাৰ মানে অলপ বেছি ভাল হ'ব বুলি তেখেতলোকে জনাইছে। দৰ্শকসকলক মই দেখুৱাব বিচাৰিছোঁ কাষতে যিডোখৰ আপোনালোকে অলপ ৰঙাকৈ দেখিছে, অলপ দেখুৱাই দিবলৈ জনাইছোঁ। ৰঙাকৈ আপোনালোকে অলপ দেখিছে অনুভৱ কৰিছে এই তামোল বাৰীখন আছে, তাৰ আগচোৱাতে এই অনুষ্ঠানটোৰ যিটো মূল মঞ্চ সেই মূল মঞ্চটো তাত সজোৱা হৈছে। এইবাৰ আমি যাব বিচাৰিছোঁ ব্যস্ত হৈ থকা কেইজনমান ব্যক্তি আছে তেখেতলোকৰ ওচৰলৈ। আজি উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰাণাজ্যোতি নিয়োগ ককাইদেউ তথা যি তিনিচুকীয়া জিলা সাংবাদিক সংস্থাৰ সন্মানীয় সম্পাদকো হয় তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আচলতে এই অনুষ্ঠানটোৰ সম্পৰ্কত বা এই অনুষ্ঠানটোৰ সবিশেষ আচলতে ৰাণাদা আমি অকণমান জানিব বিচাৰিছোঁ। হয়, আমি সকলোৱে জানো চাওলুং চুকাফা অসমৰ প্ৰথম অসমীয়া সমন্বয়ৰ বাৰ্তাৰে অসমত প্ৰৱেশ কৰিছিল। অসম নামেৰে এখন ৰাজ্য তেখেতে প্ৰতিষ্ঠা কৰিছিল। 7 ৰাজ এক কৰি এখন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু লগত লৈ আহিছিল ধৰ্ম সংস্কৃতি। ইয়াৰ ভিতৰত অন্যতম এই মেডাম মেফি।
আহোমসকলে আচলতে পূৰ্বপুৰুষক ইয়াৰ জৰিয়তে স্মৰণ কৰে, লগতে স্বদেশ আৰু স্বজাতিৰ মংগলাৰ্থে আচলতে এই মেডাম মেফিৰ জৰিয়তে প্ৰাৰ্থনা কৰা হয়। আমাৰ পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ যাতে স্বদেশৰ মংগল হয়, স্বজাতিৰ মংগল হয়, আৰু ইয়াৰ কাৰণে এই মেডাম মেফিৰ আয়োজন। আৰু মাৰ্ঘেৰিটাত আচলতে আজি 42 বছৰে এই মেডাম মেফি ইয়াৰ যিসকল টাইমূলীয় জনগোষ্ঠীৰ লোক আছে আৰু টাই জনগোষ্ঠীৰ লোক আছে সেইসকলে একত্ৰিত হৈ উদযাপন কৰি আহিছে। এইবাৰ কিছু ব্যক্তিক্ৰম কৰা হৈছে। এইবাৰ অকল টাই জনগোষ্ঠীটোলৈ নহয়, সকলো জাতি জনগোষ্ঠীক লগত লৈ কৰা হৈছে, যিহেতুকে চুকাফাৰ আদৰ্শ আছিল সমন্বয়ৰ আদৰ্শ। চুকাফাই সকলো জাতি জনগোষ্ঠীক লগত লৈ এখন বৰ অসম প্ৰতিষ্ঠা কৰিছিল। চুকাফাই আচলতে সঁচা কথা ক'বলৈ গ'লে 39 বছৰ চুকাফাই শাসন কৰিছিল, আৰু শাসন কৰাৰ অৱস্থাত ইয়াত এটা বস্তু চেষ্টা কৰিছিল যে অসমত সকলো জাতি জনগোষ্ঠীক অধিকাৰ সমমৰ্যাদাৰে কেনেকৈ এখন শক্তিশালী অসম গঢ়ি তোলোঁ। আচলতে সেইকাৰণে চুকাফাক কোৱা হয় বৰ অসমৰ খনিকৰ বুলি কোৱা হয়, আৰু সেইকাৰণে চুকাফাক সমন্বয়ৰ প্ৰতীক বুলি কোৱা হয়। অসমীয়া ভাষাক ৰাজভাষাৰ মৰ্যাদা দি ঠন ধৰা সুযোগ দিয়া ব্যক্তিজন হৈছে চুকাফা। পদ্মবৰকটকীয়ে এই এষাৰ কথা কৈছিল, আৰু সেইকাৰণে চুকাফাক অসমৰ প্ৰথম অসমীয়া বুলিও পদ্মবৰকটকীয়ে তেখেতৰ এটা প্ৰবন্ধত লিখিছিল। আৰু আমি এইবাৰ এই যি মেডাম মেফি আয়োজন কৰিছোঁ মাৰ্ঘেৰিটা সমজিলা ভিত্তিত আমি আয়োজন কৰিছোঁ, আৰু সকলো জাতি জনগোষ্ঠীক লৈ আয়োজন কৰিছোঁ। মেডাম মেফি উপলক্ষে প্ৰথম দিনা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আমাৰ যিখিনি পূজা অৰ্চনা আমি সন্ধিয়া 8 বজাৰ পৰা অনুষ্ঠিত হ'ব, পুৰালুং বুলি যাক কোৱা হয়, বানফি হ'ব পিছদিনা, আৰু সেই ধৰণে বিভিন্ন ধৰণৰ অনুষ্ঠান আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। লগতে এটা সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। ইয়াত এই সাংস্কৃতিক শোভাযাত্ৰাটোত টাইমূলীয় যিমানবোৰ জনগোষ্ঠী আছে, যেনেকৈ টাই আহোম, টাই ফাকে, টাই খামিয়াং, এই জনগোষ্ঠীসমূহৰ উপৰিও ইয়াত যিখিনি অন্যান্য জাতি জনগোষ্ঠী আছে, চিংফো, টাংচা, টাই ফাকে, টাই খামিয়াং, সোণোৱাল কছাৰী, মৰাণ, দেউৰী আদি সকলো জনগোষ্ঠীক লৈ এটা শোভাযাত্ৰা কৰাৰ কথা আমি চিন্তা চৰ্চা কৰিছোঁ। এইকাৰণে চিন্তা চৰ্চা কৰিছোঁ যে চুকাফাৰ আদৰ্শ আছিল সমন্বয়ৰ আদৰ্শ। সকলো জাতি জনগোষ্ঠীক লৈ যি চুকাফাই অসমখনক আগুৱাই লৈ যাব বিচাৰিছিল, এই সংকল্পৰে আমি আচলতে এই মেডাম মেফিটোক আমি এবাৰ ৰূপ দিব চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে আমাৰ তাতো মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি আহিব। টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জীৱেশ্বৰ মৰাণ ডাঙৰীয়া নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰিব। আৰু ইয়াৰ উপৰিও আমি যি এবাৰ প্ৰীতিভোজৰ যিটো আয়োজন কৰিছোঁ মেডাম মেফি উপলক্ষে, এই প্ৰীতিভোজত দুটা নতুন বস্তু সংযোজন কৰা হৈছে। যিহেতুকে আমাৰ যিহেতু আমি এবাৰ সকলো জাতি জনগোষ্ঠীক লৈ সাৰ্বজনীন ৰূপত এই মেডাম মেফিটোক আমি ৰূপ দিব চেষ্টা কৰিছোঁ। ইয়াত কেৱল যে অকল গাহৰি আপ্যায়ন নহয়, ইয়াৰ সমান্তৰালভাৱে আমি হাঁহৰ ব্যৱস্থা কৰিছোঁ। প্ৰায় 100টা হাঁহ আমি ইতিমধ্যে সংগ্ৰহ কৰিছোঁ। 100টা হাঁহ আমি ব্যৱস্থা কৰিছোঁ। 100টা হাঁহৰ ব্যৱস্থা হ'ব। লগতে প্ৰায় 1.5 কুইণ্টেলমান মাছৰ আমি ব্যৱস্থা কৰিছোঁ, যাতে যিসকলে গাহৰি ভাত নাখায়, গাহৰি নাখায়, সেইসকলক আমি যাতে হাঁহ মাংসৰে আমি তেওঁলোকক এই প্ৰীতিভোজত অংশগ্ৰহণ কৰিব পাৰোঁ, লগতে মাছেৰে আপ্যায়ন কৰিব পাৰোঁ। এই বস্তুখিনি নতুনকৈ সংযোজন কৰা হৈছে। আমি এটা শৃংখলাবদ্ধ ৰূপত এই মেডাম মেফিটোক আমি আগুৱাই লৈ যাব বিচাৰিছোঁ। আৰু অকল মেডাম মেফিটোৰ জৰিয়তে অকল যে ভোজ ভাতৰ এটা অনুষ্ঠান এনেধৰণৰ নহয়, এই অনুষ্ঠানটোৰ জৰিয়তে ইয়াৰ মাৰ্ঘেৰিটা সমজিলাখনৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি এক শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ যিটো সংকল্প, সকলো চুকাফাৰ যিটো আদৰ্শ, সেই আদৰ্শক আমি কেনেধৰণে প্ৰতিফলন কৰিব পাৰোঁ, এই দিশখিনি আমি বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। আৰু এই মেডাম মেফি উপলক্ষে এখন স্মৃতিগ্ৰন্থও প্ৰকাশ পাব পবিত্ৰ বৰগোহাঁই সম্পাদনাত। গতিকে সকলো ধৰণৰ প্ৰস্তুতি চলাইছোঁ। লগতে এটা সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব। সাংস্কৃতিক অনুষ্ঠান ঠিক নহয়, আচলতে যিখিনি দেশাত্মক দেশপ্ৰেমৰ যিবোৰ গীত, এই গীতৰ এটা সমাহাৰেৰে লোহিত গগৈ ডাঙৰীয়া পথাৰ শিল্পী তেখেতে এটা সংগীতানুষ্ঠান কৰিব। আৰু টাইমূলীয় বিভিন্ন জনগোষ্ঠীয় লোককৃষ্টি পৰিৱেশনেৰে এই অনুষ্ঠানটোক এটা নতুন ৰূপত আমি সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। আচলতে কোন তাৰিখত হ'ব? 30-31 তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। 30 তাৰিখে পুৱা 8 বজাত কণী যুঁজ প্ৰতিযোগিতাৰে আমি এয়া আৰম্ভ কৰিম। আৰু তাৰ পাছতে পৰম্পৰাগত কিছুমান খেল ধেমালি মহিলাসকলৰ মাজত অনুষ্ঠিত হ'ব। সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাত প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেষ্ঠক আমি কুইজ প্ৰতিযোগিতাত প্ৰথম, তৃতীয় শ্ৰেষ্ঠক আমি প্ৰাইজ মনিৰে আমি আচলতে পুৰস্কৃত কৰিম। পুৰস্কৃত কৰা হ'ব। ইয়াৰ উপৰিও টাই জনগোষ্ঠীৰ যিখিনি গীত মাত আছে, আইচিং লাওকে আৰম্ভ কৰি বিভিন্ন গীত মাতৰ প্ৰতিযোগিতাও এই অনুষ্ঠানত অনুষ্ঠিত হ'ব। আৰু সন্ধিয়া 8 বজাৰ লগে লগে আমি আচলতে যিটো পূজা, সেইটো পিছদিনা পুৱালৈকে এই গোটেই অনুষ্ঠানটো অনুষ্ঠিত হৈ থাকিব। যিটো পূজা আমাৰ যিটো অনুষ্ঠান বানফি বুলি যাক কোৱা হয়। আৰু তাৰ পিছদিনা পুৱা আমি আচলতে 42খন পতাকা উত্তোলন কৰা হ'ব। 42খন মূল পতাকাখন আমাৰ যিজন উদযাপন সমিতিৰ সভাপতি মিণ্টু দেওধাই ফুকনে উত্তোলন কৰিব। আৰু বাকী যিসমূহ পতাকা, সেই পতাকাসমূহ আমাৰ
এই মাৰ্ঘেৰিটাৰ বিভিন্ন ক্ষেত্ৰখনৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা এই বাকী 42খন পতাকা পতাকা উত্তোলন কৰাব। ইয়াৰ লগতে আমাৰ যিসকল স্বৰ্গদেউ 39জন স্বৰ্গদেউ আমাৰ টাই আহোমসকলৰ আছিল, শাসন কৰিছিল 600 বছৰ শাসনকালত 39জন স্বৰ্গদেৱে আছিল শাসন কৰিছিল। সেই স্বৰ্গদেউসকলক স্মৃতি ৰক্ষণাৰ্থে বা তেওঁলোকৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক তৰ্পণ অনুষ্ঠান ৰাখিছোঁ। তাত 39গৰাকী বিশিষ্ট ব্যক্তিয়ে তৰ্পণ কৰিব আৰু লগতে চুকাফা লাচিত বৰফুকনকে আৰম্ভ কৰি আমাৰ যিসকল আহোমৰ বীৰ বীৰাংগনা আছিলে সেইসকলৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কাৰ্যসূচীও এটা উক্ত দিনা 31 তাৰিখে অনুষ্ঠিত হ'ব। তাৰপিছতেই আমাৰ এটা শপত গ্ৰহণ অনুষ্ঠান আমি এবাৰ নতুনকৈ ৰাখিছোঁ যে যিহেতুকে আমি টাই আহোমসকল আচলতে গোটেই অসমৰ ভিতৰতে এটা অন্যতম এটা শক্তিশালী জাতি, কিন্তু ক'ৰবাত আমাৰ জাতি জনগোষ্ঠীটোৰ মাজত ক'ৰবাত আমাৰ স্বাভিমান হেৰাই গৈছে নেকি? এই স্বাভিমান ৰক্ষা কৰাৰ এক শপত বাক্য আমি এই উত্তৰ দিনা আমি গ্ৰহণ কৰিম। এই স্বাভিমান শপত বাক্যৰ পাঠেৰে আমি আহোমসকলৰ যি শৌৰ্যবীৰ্য, আহোমসকলৰ যি বীৰত্ব, আহোমসকলৰ যি আহোম শাসনকালৰ যি সেই সোণালী অধ্যায়, সেই অধ্যায়খিনিক ৰোমন্থন কৰি যাতে আমি ভৱিষ্যত সময়ত আহোমসকলে মাৰ্ঘেৰিটা সমজিলাৰ সকলো আহোমে একত্ৰিত হৈ এক শক্তিশালী ৰূপত নিজকে অৱস্থান কৰিব পাৰে, ৰাজনৈতিকভাৱে নিজকে অৱস্থান কৰিব পাৰে, অৰ্থনৈতিকভাৱে নিজকে শক্তিশালী ৰূপত লৈ যাব পাৰে, সাংস্কৃতিকভাৱে আমি লৈ যাব পাৰোঁ আৰু সকলো জাতি জনগোষ্ঠীক লৈ চুকাফাৰ আদৰ্শেৰে যাতে আমি অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিব পাৰোঁ, শক্তিশালী ৰূপত অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো লৈ যাব পাৰোঁ। এই এটা শপত বাক্য উক্ত দিনা পাঠ হ'ব। তাৰপিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত বহুকেইজন বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰিব। অসমৰ আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তি নিমন্ত্ৰণ কৰিছোঁ আৰু সাংস্কৃতিক অনুষ্ঠানটোত কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে ধ্যানী মোহন আৰু আমাৰ আৰু এগৰাকী শিল্পী নয়ন নীলিম তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত শোভাবৰ্ধন কৰিব আৰু সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় 6টা হাতী থাকিব আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক থাকিব। আৰু তাৰপিছতে আমি বিয়লি 2টা বজাৰ লগে লগে আমাৰ 2টা বজাৰ লগে লগে আমি সাংস্কৃতিক অনুষ্ঠান কৰিম। মই আপোনাক উল্লেখ কৰিছোঁ ইতিমধ্যে যে লোহিত গগৈ ডাঙৰীয়ে ইয়াত গীত মাত পৰিৱেশন কৰিব। তাৰপিছতে সন্ধিয়া 6 বজাত টাইমূলীয় যিবোৰ জনগোষ্ঠীয় সাজপাৰ এই জনগোষ্ঠীয় সাজপাৰ প্ৰতিযোগিতা শিশুসকলৰ মাজত অনুষ্ঠিত হ'ব। নিশ্চয় ধন্যবাদ ককাইদেউ, খুব ধুনীয়াকৈ আচলতে সবিশেষ জনাইছে অনুষ্ঠানটোৰ কেনেকৈ কি হ'ব। আচলতে যিবোৰ আপোনালোকে জানিবলগীয়া অনুষ্ঠানটোৰ সম্পৰ্কত সবিশেষ আপোনালোকক জনালে, বিশেষ নকওঁ। ইমানতে আমাৰ যি প্ৰতিবেদন আমি সামৰণি মাৰিছোঁ। ধন্যবাদ।